অৰুণোদয় আঁচনি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা আৰু চৰকাৰী ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব। এটা লাইক কৰিবলৈ নাপাহৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যেতিয়া মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে চাব পাৰিব। প্ৰথমতে জনাই দিব বিচাৰো আত্মসহায়ক গোটৰ মহিলাসকলৰ আজি ধুবুৰী ডিষ্ট্ৰিক্টত 25 আগষ্ট তাৰিখে আজি 10,000 কৈ টকা দিয়া হ'ল মহিলাসকলক আৰু পাথাৰকান্দিত 1 ছেপ্টেম্বৰ তাৰিখে টকা দিয়া হ'ব। লিষ্টটো হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে। এই লিষ্ট মতে মহিলাসকলৰ যি টকা আছে 10,000 টকা আত্মসহায়ক গোটৰ সবল মহিলা সবল সমাজ আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে। উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলাক 10,000 টকাৰ উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠান এই লিষ্ট মতে আপোনালোকৰ টকা বিতৰণ কৰা হ'ব। আজি ধুবুৰী ডিষ্ট্ৰিক্টত 25 আগষ্ট তাৰিখে টকা বিতৰণ কৰা হৈ গৈছে। পাথাৰকান্দিত 1 ছেপ্টেম্বৰ তাৰিখে টকা পাব, হুজাইত পাব 2 ছেপ্টেম্বৰ তাৰিখে। লিষ্টটো হয়তো আপোনালোকে দেখা পাইছে। এই লিষ্ট মতে আপোনালোকৰ টকা বিতৰণ কৰা হ'ব। আজি ধুবুৰী ডিষ্ট্ৰিক্টত এই টকা বিতৰণ কৰা হৈছে। আপুনি টকা পাইছে নে নাই কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব আৰু আপুনি কেতিয়া পাব এই লিষ্ট চাই এটা কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল অৰুণোদয় আঁচনিক লৈ আহিছে পৰৱৰ্তী খবৰটো। আৰু অৰুণোদয় আঁচনি আপোনালোকে 17 ছেপ্টেম্বৰৰ পৰা টকা পাব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আৰু তাত 40 লাখ মহিলাক অৰুণোদয় আঁচনিৰ টকা দিয়া হ'ব। 17 ছেপ্টেম্বৰৰ পৰাই এই অৰুণোদয় 3ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আৰু এই অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। যদি আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেনেহ'লে 17 ছেপ্টেম্বৰৰ পৰাই আপোনালোকে ফৰ্ম পাব আৰু অৰুণোদয় আঁচনিৰ টকা ছেপ্টেম্বৰ মাহৰ পৰাই পাব। 17 ছেপ্টেম্বৰ মাহৰ পৰা কেৱল এয়াই নহয়, আপোনাৰ যদি অৰুণোদয় আঁচনি আছে তেনেহ'লে আপুনি জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব। লগতে যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে নৱেম্বৰ মাহৰ পৰা আপুনি চাউলৰ লগতে দাইলো পাব, নিমখো পাব আৰু চেনিও পাব। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ এইটো আছিল একেবাৰে লেটেষ্ট খবৰ। আপোনাৰ তাত অৰুণোদয় আঁচনি পাবলৈ ৰেচন কাৰ্ড আছেনে নাই কমেণ্টছ কৰি জনাব আৰু আপুনি পুৰণি হিতাধিকাৰী হয়নে নাই সেইটো কমেণ্টছ কৰিবলৈ নাপাহৰিব। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল চৰকাৰে নতুনকৈ 3 লাখতকৈ অধিক ঘৰ মুকলি কৰিব আৰু সেই ঘৰ যিসকলে নেকি নতুনকৈ জিঅ'টেক কৰিছিল সেইসকলে 32,000 টকাৰ যি প্ৰথম কিস্তি আছে সেই কিস্তি পাব। চৰকাৰে ইতিমধ্যে এপ্ৰুভ কৰিছে যে 3,14,000 ঘৰ চৰকাৰে নতুনকৈ মুকলি কৰিব। যদি আপুনি জিঅ'টেক কৰিছিলে আৰু আপোনাৰ লিষ্টত নাম আহি গৈছে তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ যি প্ৰথম কিস্তি আছে 32,000 টকা সেই 32,000 টকা অতি সোনকালে পাব। জাষ্ট এপ্ৰুভ হৈছে। পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব যে কেতিয়া আপোনালোকৰ একাউণ্টত টকা সোমাব। অতি সোনকালে সেই টকা সোমাই যাব। বহুতেই জানিব বিচাৰি আছিলে যে চৰকাৰী ঘৰৰ যি টকা আছে সেই টকা কেতিয়া সোমাব। অতি সোনকালে আপোনালোকে সেই টকা পাই যাব, চিন্তিত হ'ব নালাগে। যিহেতু ইতিমধ্যে আছাম কেবিনেটত এই সিদ্ধান্তটো হৈ গ'ল যে নতুনকৈ 3,14,000তকৈ অধিক ঘৰ চৰকাৰে দিব। গতিকে আপোনাৰ যদি জিঅ' টেগিং হৈছিল নিশ্চয় আপুনি ঘৰ পাবলৈ সক্ষম হ'ব। পৰৱৰ্তী আপডেটলৈ আপোনালোকে অপেক্ষা কৰি থাকক। চৰকাৰে নিশ্চয় পৰৱৰ্তী খবৰ দিব যে কেতিয়া আপোনালোকৰ টকা সোমাব। অতি সোনকালে টকা সোমাই যাব। আপোনালোকে পৰৱৰ্তী আপডেট পাবলৈ এই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা লাইক কৰি দিয়ক। যেতিয়াই পৰৱৰ্তী খবৰ আহি যায় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে তেতিয়াই মই ভিডিঅ' আপলোড কৰি আপোনালোকক জনাই দিবলৈ সক্ষম হ'ম। তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব আৰু এই ভিডিঅ'টোত লাইক কৰি দিব। লাইক কৰিলে আপোনালোকে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে অতি সহজতে ভিডিঅ'সমূহ চাব পাৰিব। তো আজিৰ ভিডিঅ'ত এইকেইটা আছিল খবৰ মই আপোনালোকক জনাই দিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰখিনি জানিব পাৰে। মহিলাসকলে 10,000 টকা কেতিয়া পাব, অৰুণোদয় আঁচনি কোনসকলে পাব, চৰকাৰী ঘৰৰ টকা কোনসকলে পাব যাতে সকলোৱে জানিব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।